Hello student, আমি তোমালোকৰ ফাৰ্ষ্ট ইয়াৰ এইচএছ ফাৰ্ষ্ট ইয়াৰৰ ক্লাছবিলাক আমি আৰম্ভ কৰিম বুলি ওলাইছোঁ আৰু তোমালোকৰ চবকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে তোমালোকে ভালকৈ পঢ়ি ভাল এটা শিক্ষাৰ্থীৰে উত্তীৰ্ণ হ'ব পৰা তাৰ বাবে প্ৰতিগৰাকী ছাত্ৰ সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু লগতে শুভেচ্ছা জ্ঞাপনী প্ৰদান কৰিছোঁ আৰু তোমালোকৰ যি লক্ষ্য আছে বা যি লক্ষ্য লৈ তোমালোকে পঢ়িম বুলি ভাবিছা বা আহিছা তাৰ বাবে প্ৰত্যেকজনৰে প্ৰতিটো লক্ষ্য পূৰ্ণ হোক তাৰ আশীৰ্বাদ যাচিছোঁ প্ৰতিজন ছাত্ৰকে মৰম যাচিছোঁ আনন্দৰাম বৰুৱা একাডেমীৰ পৰা সকলো ছাত্ৰ ছাত্ৰীকে অভিনন্দন জ্ঞাপন কৰিছোঁ হয়নে আৰু যেতিয়া আমাৰ অনলাইন ক্লাছৰ পিছত আমাৰ অফলাইন ক্লাছ হ'ব তেতিয়াহ'লেতো তোমালোকক অতি সুন্দৰকৈ লগ পাম বাকী ফোনত মেক্সিমামৰ লগত কথা পাতি আছোঁ আমি তোমালোকে ফোন কৰি আছা আৰু আমি আমাৰ ক্লাছসমূহ ষ্টাৰ্ট কৰিবৰ বাবে আমি কি কৰিছোঁ আমি আগবাঢ়িব ওলাইছোঁ গতিকে এতিয়া বিজনেছ ষ্টাডিজ মই বিজনেছ ষ্টাডিজ ল'ম বা ফাইনেন্সিও ল'ম এনেকুৱাকৈ এতিয়া তোমালোকে যিকোনো বুকছ এখন বিজনেছ ষ্টাডিজৰ কিনিলেই হ'ল এটা ভিকে পাব্লিকেশ্যনৰ কিনা বা ভি ৱাটছন কিনা কালবাৰ প্ৰডাক্ট কিনা NCERTৰ কিতাপ কিনা তাৰ কোনো কথা নাই চব কথাখিনি মূলতঃ যিখিনি কথা থাকিব লাগে সেইখিনি কথা একেই আছে এতিয়া কথা হ'ল খালি তোমালোকে এটা বস্তু মন কৰিবা যাতে ভালকৈ পঢ়া আৰু ভালকৈ পঢ়ি কিনে তোমালোকে ভাল এটা ৰিজাল্ট কৰি যোৱা নিজৰ লগতে কলেজৰ নাম তোমালোকৰ শিক্ষাগুৰুসকলৰ নাম কি কৰা উজ্বলাই তোলা এয়ে কামনা এইখিনিয়ে মোৰ শুভেচ্ছা বাণী আৰু এইখিনিয়ে তোমালোকক মোৰ ফালৰ পৰা ক'ব লগা কথা শুভেচ্ছা সম্পৰ্কে তো আন্তৰিক অভিনন্দন আৰু আমি আমাৰ ক্লাছৰ মাজত আহিম এতিয়া বিজনেছ ষ্টাডিজৰ দুটা পাৰ্ট আছে এটা পাৰ্টত ফাণ্ডামেণ্টেল অফ বিজনেছ পাৰ্ট এ আৰু পাৰ্ট বিত থাকিব তোমালোকৰ ফাইনেন্স এণ্ড ট্ৰেড হয় আজি আমি কণ্টেণ্টখিনি আমি কি কৰিম চিলেবাছখিনি আলোচনা কৰিম তো পাৰ্ট এত ফাউণ্ডেশ্যন অফ বিজনেছ পাৰ্ট এত আৰু পাৰ্ট বিত থাকিব ফাইনেন্স এণ্ড ট্ৰেড পইণ্ট নম্বৰ যিটো আমাৰ ইউনিট নম্বৰ 1 আছে ইউনিট নম্বৰ 1ৰ ভিতৰত থাকিব নেচাৰ এণ্ড পাৰপাছ অফ দ্য বিজনেছ ফাৰ্ষ্ট ইউনিট দ্য ফাউণ্ডেশ্যন অফ বিজনেছ পাৰ্ট এ পইণ্ট নম্বৰ 1 বা ইউনিট নম্বৰ 1 the name of this unit has nature and purpose of business tar bhitor thakibo within the content history of the trade and commerce business concept type of human activities concept and characteristic of business multiple objectives of business role of profit in business classification of business activities industry meaning and types commerce business tricks এইখন কণ্টেইনৰ ভিতৰত এইখিনি যে আমাৰ ফাৰ্ষ্ট ইউনিটৰ বিজনেছ ষ্টাডিজ ভিকে পাব্লিকেশ্যনৰ ঠিক তেনেকুৱাকৈ ডিফাৰেণ্ট বুক তোমালোকে পাৰ্চেছ কৰিছা বা মাৰ্কেটত ডিফাৰেণ্ট বুক এভেইলেবিলিটি আছে চ' ডেট ইজ ৱাই ফাউণ্ডেশ্যন অফ বিজনেছ পাৰ্টৰ ভিতৰত আমাৰ যদি ৱাটছনৰ কিনত চাওঁ কনচেপ্ট এণ্ড কেৰেক্টাৰিষ্টিক্স অফ বিজনেছ প্ৰফেশ্যন এণ্ড এমপ্লয় distinguish the features business of objectives economic and social role of the profit in business classification business activities industry and commerce industry type primary secondary tertiary commerce trade types internal external wholesale retail auxiliary to trades, banking, insurance, transportation, warehousing, communication and advertising. Last unit business risks, nature and class. Okay,
and somebody has been the purchase of the books of Kalwar and Pathaksha, then you should be go those point: nature and purpose of the business, concept and characteristics of business, economic activities, objectives of business, classification of business activities, industry and its type, business risks, factor to consider for starting of business. Those point you have been uh, learned on the first unit, okay, nature and purpose of the business, okay. অৰ্থাৎ এতিয়া আমি যদি কওঁ যে পাৰ্ট এ আৰু পাৰ্ট বি দুটা ভাগত বিজনেছ ষ্টাডিজখন ভগাই দিছে, হয়নে নহয়? এটা ফাউণ্ডেশ্যন অফ বিজনেছ কেনেকৈ ফাউণ্ডেশ্যন হয়, স্থাপিত কেনেকুৱা হয়। প্ৰথম ইউনিটটো হৈছে ইয়াৰ প্ৰথম যিটো অধ্যায় আছে তাত দিয়া আছে আমাৰ কি ব্যৱসায়ৰ প্ৰকৃতি আৰু ইয়াৰ উদ্দেশ্য। ব্যৱসায়ৰ প্ৰকৃতিনো কেনেকুৱা, ব্যৱসায়ৰ কি কি থাকিব লাগে, এইখিনি কথা তাৰ ভিতৰত মেনশ্যন কৰা আছে। আৰু লগতে ইয়াৰ কণ্টেণ্টখিনিত এনেকুৱা কথা দিয়া আছে যে কি কি সূচীপত্ৰখিনিত থাকিব, তোমালোকে চাই ল'বা। নেচাৰ এণ্ড পাৰপাছ অফ বিজনেছ, কিয় আমি ব্যৱসায় কৰিব লাগে বা তাৰ উদ্দেশ্যসমূহ কি, ফৰ্মেশ্যন তাৰ ভিতৰত থাকিব আমি লাৰ্ণিং কনচেপ্টত যদি চাওঁ, কনচেপ্ট অফ ফাইন কেৰেক্টাৰিষ্টিক্স অফ বিজনেছ, ব্যৱসায়ৰ ধাৰণা আৰু ইয়াৰ চৰিত্ৰ, বিজনেছ ব্যৱসায় বৃত্তি বা এমপ্লয়মেণ্ট অৰ্থাৎ চাকৰিৰ মাজত কি কিনো পাৰ্থক্য বা কিনো হয় সেইখিনি, অবজেক্টিভছ অফ বিজনেছ, ইকনমিক এণ্ড ছ'চিয়েল, ব্যৱসায়ৰ উদ্দেশ্য অৰ্থনৈতিক বা সামাজিক, ৰোল অফ প্ৰফিট ইন বিজনেছ অৰ্থাৎ ব্যৱসায়ৰ লাভৰ কেনেকুৱা ভূমিকা, ক্লাছিফিকেশ্যন অফ বিজনেছ এক্টিভিটিছ, বিজনেছ এক্টিভিটিছৰ ভিতৰত কি ধৰণৰ শ্ৰেণীকৰণ, এইটো ইণ্ডাষ্ট্ৰী বা আৰু বাণিজ্যৰ, ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত প্ৰাইমাৰী প্ৰাথমিক, গৌণ বা আমাৰ টাৰ্চিয়াৰীৰ ভিতৰত কি কি থাকিব, আৰু কমাৰ্চৰ ক্ষেত্ৰত ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰী, ট্ৰেড অব্লিক এক্সিলাৰী বা সহযোগী আৰু বাণিজ্যৰ ভিতৰত বিজনেছ ব্যৱসায় বিপদশংকানো কি, ইয়াৰ প্ৰকৃতি আৰু ক্লাছ। এইখিনি কথা আমি কি কৰিম, প্ৰথম ইউনিটত আমি আলোচনা কৰিম, হয়নে? আৰু লাহে লাহে আমি যিমানে এইটো ইউনিট শেষ হ'ব তাৰপিছত আমি আলোচনা কৰিম ফৰ্মেশ্যন অফ বিজনেছ অৰ্গেনাইজেশ্যন। বিজনেছ অৰ্গেনাইজেশ্যন এটা কেনেকৈ ফৰ্মেশ্যন হয়, পাব্লিক প্ৰাইভেট গ্ল'বেল ইনভাৰ্চাৰ, ব্যক্তিগত ৰাজহুৱা আৰু আন্তৰ্জাতিক বা গ্ল'বেল এণ্টাৰপ্ৰাইজনো কি, বিজনেছ ছাৰ্ভিচ কি, ব্যৱসায় সেৱা কেনেকুৱা, ইমাৰ্জিং মোড অফ বিজনেছ, ছ'চিয়েল ৰেছপনচিবিলিটি অফ দ্য বিজনেছ এণ্ড বিজনেছ এথিক্স, সামাজিক দায়বদ্ধতা কিহৰ ব্যৱসায়ৰ আৰু ব্যৱসায়ৰ নীতিনো কি, এইখিনি কথা। আৰু পাৰ্ট বিত ফাইনেন্সিয়েল ট্ৰেড ৰিক্সৰ ভিতৰত আমি আলোচনা কৰিম চ'ৰ্চ অফ বিজনেছ ফাইনেন্সৰ চ'ৰ্চ ক'ৰ পৰা আহে, স্মল বিজনেছ কেনেকুৱা, ইণ্টাৰনেল ট্ৰেড আভ্যন্তৰীণ বাণিজ্য কেনেকুৱা, ইণ্টাৰনেশ্যনেল বিজনেছ আন্তৰ্জাতিক ব্যৱসায় কেনেকুৱা, আৰু প্ৰজেক্টটো। Those are the basic syllabus that has been provided on the business studies about to the first unit. Okay, so that let's start our classes. So welcome each and everyone student. প্ৰত্যেকজন ছাত্ৰকে ৱেলকাম কৰিছোঁ, আদৰণি জনাইছোঁ শ্ৰেণীৰ মাজলৈ। এতিয়া কথাটো হ'ল কনচেপ্ট এণ্ড কেৰেক্টাৰিষ্টিক্স অফ বিজনেছৰ কথা যদি কোৱা যায়, কনচেপ্ট ধাৰণা কি, ব্যৱসায় মানে কি বুজা, যে ব্যৱসায় মানে কি বুজা, হোৱাট ইউ মিন বাই বিজনেছ। এই যদি প্ৰশ্নটো কৰোঁ, হোৱাট এভাৰ ইউ হেভ বিন আস্কিং দোজ দ্য কুৱেশ্যন, হোৱাট ইউ মিন বাই বিজনেছ, ব্যৱসায় মানে কি বুজা, কিতাপৰ কথাখিনি আমি আলোচনা কৰিম। কিন্তু ব্যৱসায় সম্পৰ্কে ধাৰণা বুলি কোৱাৰ লগে লগে উই আৰ ইণ্টাৰ ইন এ বিজনেছ। Each and every person which has been the related of to the which we have been, every person which are related with business বা আমি ব্যৱসায়ৰ লগত which has been the related to trade, commerce, etc. যি শব্দ আমি ব্যৱহাৰ নকৰিলেও কোনো কথা নাই। এতিয়া কথাটো হ'ল যে ব্যৱসায় মানে কি বুজা, ব্যৱসায় ধাৰণা কি, হোৱাট দ্য বেচিক কনচেপ্ট অফ বিজনেছ ইউনিট ইউ হেভ। Then somebody
বা someone told me that যে কি কৰিব কোনোবাই বস্তু বিক্ৰী কৰিছে আৰু গ্ৰাহক আহিছে বস্তু কিনি লৈ গৈছে সেইটো ব্যৱসায় yes that is the truth কোনোবাই ক'ব নহয় হয় যে কোনোবাই কি কৰিছে ব্যৱসায় আকৌ ব্যৱসায়ে পণ্য বিক্ৰী কৰিছে yes that is also be the business some business has been the purchasing by the purpose of the utilization of the business by selling of the business person that is also be the business কোনোবাই ক'ব নহয় যে someone producing by the lot more of the unit for utilizing for the consumer that is also be the business হয়নে নহয় বা আমি এনেকুৱাকৈ যদি কওঁ যে কোনোবা ব্যক্তিয়ে পণ্য উৎপাদন কৰিছে কিহৰ বাবে আমাৰ ব্যৱসায়ৰ হকে বা গ্ৰাহকৰ উদ্দেশ্যে yes that is also be the business সেইটো কি হয় আমাৰ ব্যৱসায় হয় না ব্যৱসায়ত বাহিৰে কিবা বেলেগ হয় নহয় বোলে someone selling to me asking you that whatever you have been the needed বোলে I need a cup of tea you go to the tea stall and take one cup of tea yes that is also be the business হয়নে নহয় কমপ্লিট আমি ফিনিশ প্ৰডাক্টটো ক'ৰ পৰা পাইছোঁ চাহৰ কাপটো যে আমি এটা চাহৰ আমি দোকানৰ পৰা পাইছোঁ okay that is also be the business but whenever you think that যে আমি কমপ্লিটলি চাহৰ আমি কাপটো কেনেকৈ পালোঁ তেতিয়াহ'লে আমি কি ক'ম যিনে 30 তলাৰ যিজন আছে হয়নে নহয় তেওঁ কি কৰিব ক'ৰবাৰ পৰা তেওঁ কি কৰিছে কোনোবা এখন দোকানৰ পৰা বা এনাটাৰ শ্বপৰ পৰা has been the purchasing some sugar some milk some tea হয়নে নহয় তাৰ মিক্স কৰাই কিনে বোলে উইথ দ্য হিটিং অফ those water and composite sugar milk tea etc and we are get the complete cup of tea ultimately আমি কাপ অফ টিটো খোৱাৰ লগে লগে দোকানীজনেও কিন্তু ক'ৰবাৰ পৰা বস্তু আনি কিনেহে আমাক ফ্ৰী মানে কি দিছে পণ্য এটা দিছে গতিকে এতিয়া যদি কনচেপ্টটো যদি আমি অলপ ব্ৰডলি যদি চাওঁ we are not think about the narrowly we are just think about the broadly then আমি পোৱা বস্তুটোৰ লগতো বিজনেছ আছে আৰু যোনে আমাক বস্তু দিছে তেওঁৰ লগতো কি আছে উইথ হেজ বিন দ্য কানেক্টিভিটি উইথ টু দ্য বিজনেছ okay that is the concept of the business simply যদি আমি ক'ব যাওঁ হয়নে নহয় তে simply we can see that যে আমাক লগা বস্তু আমি যি বস্তুৱে নিবিচাৰে every product which has been the needed for the consumers it is called বা needed for the consumer উদ্দেশ্যে producing or the making of the product it is called business but the requirement of the human needs আমাৰ মানৱীয় যে needs আছে তাৰ যদি কোনোবা এটা অনুষ্ঠানে যদি those organization has been introducing for the human needs and fulfill our needs that is called the business isn't it হয়নে নহয় এইখিনি কথা ক'বা মোক আমি বুকছৰ কথা নকওঁ বুকছৰে কথা এইখিনি কিন্তু কিতাপখন নাচাই কিনে আমি এইখিনি কথা আমি কি কৰিছোঁ আলোচনা কৰিছোঁ হয়নে নহয় ডিছকাছ অন এবাউট দ্য ব্ৰিফ ডিছকাশ্যন এবাউট দ্য কনচেপ্ট এতিয়া কথাটো হ'ল তুমি যেতিয়া গাড়ীত উঠিছা তাতো বিজনেছ হয়নে নহয় তুমি কি দিছা ৰেণ্ট দিছা আল্টিমেটলি বিজনেছ তুমি কলেজত চাইকেল লৈ আহা বা কোনোবা বাইক লৈ আহে বা কোনোবা হোষ্টেলত আছে আল্টিমেটলি তাতো কিন্তু বিজনেছ আছে তুমি চাইকেলখন তুমি ফ্ৰীত পাইছা নেকি পোৱা নাই তুমি কি কৰিছা ইউ হেভ পাৰ্চেচিং ফ্ৰম দ্য চাইকেল ষ্ট'ৰ আল্টিমেটলি বিজনেছ হয়নে নহয় কোনোবা বাইকত আহিছে বা গাড়ীত আহিছে কাৰত আহিছে যিটোৱেই নাহক কিয় তেওঁলোক কি কৰিছে তাৰমানে কাৰখন কি কৰিছে পাৰ্চেছ কৰিছে তাত ফুৱেল ভৰাইছে ইউ হেভ বিন দ্য এণ্টাৰ ইন টু দ্য ফুৱেল ডেট মিনছ ডেট ইজ অলছ' বি দ্য বিজনেছ কোনোবা হোষ্টেলত আছে হোষ্টেলত এনে ৰাখিছে নেকি না ইউ হেভ টু দ্য পেইং ফৰ ষ্টে আল্টিমেটলি তুমি কি দি আছা ইউ হেভ টু দ্য পে দ্য মানি হয়নে নহয় তুমি থকাৰ বাবে তাত কি দিছা ৰেণ্ট দিছা ভাড়া দিছা ফৰ ষ্টে আল্টিমেটলি বিজনেছ তুমি খোৱাৰ কাৰণে বস্তু পাৰ্চেছ কৰিছা আল্টিমেটলি বিজনেছ চ' দ'জ আৰ দ্য ৰিলেটেড বা উই হেভ পে টু দ্য everywhere every person
with to be the connectivity with to the business. অৰ্থাৎ আমাৰ ৰিকুৱাৰমেণ্ট যিবিলাক আছে সেই ৰিকুৱাৰমেণ্টবিলাক কোনে ফুলফিল কৰাই আছে, those requirement has been the fulfilled by the business. That is the call industry, that is the call to the trade, commerce, etc. etc. But different little bit difference those two words. Okay. So human activities, আমি যদি মানৱীয় সম্পৰ্কে যদি কথা কওঁ, well, we are required at different types of goods or the service for satisfying our need. To satisfy our needs, the different goods we are purchasing, this has been lead to the certain activities being undertaken by the people to produce and sell what is required the certain orders. Someone has been the producing and someone has been selling what is the requirement of the certain order. Certain order means what are the requirement of us. And also with another word has been the called consumer. They are the part which we can call the human activities. If activities to ki hol human activities. All those the human activities is derived have been the two activities. Etia manu hisabot ami derive ki koru two activities we have done. One is the economical activities, other than is the non-economical activities. Okay, এটা আমি অৰ্থনৈতিক কাৰ্যৰ লগত আমি কি কৰোঁ জড়িত হৈ পৰোঁ, আৰু এটা হৈছে আমি অনা অৰ্থনৈতিক কাৰ্যৰ লগত আমি কি কৰোঁ জড়িত হৈ পৰোঁ. One is the human activities and divided into the two categories. One is the economical activities, one is the non-economical activities. Economical activities means business, profession, employ. That is called the economical activities. And non-economical activities, lab, prestogenium, social welfare, okay, etc. These are the called non-economical activities. That আমি পয়সা নিদিও, তুমি তোমার মাক স্নেহ কৰা, it is a love activities. তাত কিয় পয়সা লাগে নেকি? তুমি তোমাৰ বন্ধুৰ লগত তুমি ফুৰি কিনে ভাল পোৱা, তেওঁলোকৰ লগত কথা পাতি ভাল পোৱা, it is a non-economical activities. হয়নে নহয়? যে আমি গাঁৱৰ এখন ফাংচন পাতিছোঁ, তাত তোমাৰ কিবা লাভ আছে নেকি? নাই. It is a social welfare. That is called the non-economical activities. তুমি দেখক প্ৰেটজিয়ান মিউজিয়াম, তুমি দেখক ভাল পোৱা, it is a non-economical activities. তাত পইচা পাতি বা কনজিউমাৰ প্ৰডাকশ্যনৰ কথা তাত কি নাথাকে, তাত ৰিলেশ্যন হৈ নাথাকে. But whatever we have go for to the human activities, that is called to the economical activity. That means business. Business কিহৰ কাৰণে কৰোঁ, যে বিজনেছত কি থাকিব লাগিব, you should be the earn profit. প্ৰফিট তুমি কি কৰিব লাগিব, আৰ্ণ কৰিব লাগিব, বা প্ৰফিটৰ উদ্দেশ্যে বা লাভৰ উদ্দেশ্যে যি কাৰ্য সাধন কৰা হয় তাকে ব্যৱসায় বুলি কোৱা হয়. লাভৰ উদ্দেশ্যে, তো আৰ্নিং প্ৰফিট, whatever the activities we have done, it is called business. Profession, বৃত্তি কি বোলে, someone to the doctor, someone to the advocate, someone to the financial advisor, তাৰ কাৰণে কি লয়, they are the some getting of fees, it is called to the profession. And employ means that you have done the working for an organization, you are the working employee of the refinery, you have the working of big bazar, you have the employee of the Reliance companies, you have the working of the army, etc. etc. You get from the salary, it is the economical activities. So that is why আজি এইখিনিতে মই তোমালোকৰ মাজত সীমাবদ্ধ ৰাখিম বুলি ভাবিছোঁ, যদিও কৈ যাম যে ইকনমিকেল এক্টিভিটিজ মিনছ হৈছে, আমি যদি চাওঁ ইকনমিকেল এক্টিভিটিজ those of the human activities which has been the performed to the earn livelihood. For example, a business person, a teacher, a professional, sportsman, an artist, a resourcer, a consultant, a worker, a astrologer, etc. Those has been the working for earning money. It is an economical activities. That means non-economical activities what? Love, sympathy,
prestogenia, etc. is known as the non-economical activities. Why those are non-economical activities? Because, for example, a teacher teaching his son, it is a non-economical activities. A doctor treating his own self, নিজকে বা নিজে তেওঁ নিজৰ ঘৰৰ মানুহক কোনোবাক কি কৰিছে, তেওঁ ট্ৰিট কৰিছে, চাইছে, হা, it is a non-economical activities. You are go for to the temple, it is a non-economical activities. A girl helping the blind man, it is a non-economical activities. তাৰপৰা কি তুমি blind man এজনক যদি হেল্প কৰা তাৰপৰা পইচা পাবা নেকি? নোপোৱা, for crossing the road, it is a non-economical activity. So whatever we have to the saying that every human being has divide has been to the two activities. One is the economical, other than is the non-economical activities. Okay, the basic difference between to the economic and non-economical to the activities. How one point is the meaning. Economic activities are those activities which are performed for earn লাইফহুড, অৰ্থাৎ জীৱন ধাৰণৰ বাবে যদি আমি জীয়াই থাকিবৰ বাবে যি অৰ্থৰ প্ৰয়োজন হ'ব, তাৰ কাৰ্য সাধনৰ বাবে যি কাৰ্য আমি নকৰোঁ কিয়, সেইটো হ'ব আমাৰ অৰ্থনৈতিক আমাৰ কাৰ্য। নন ইকনমিক্যাল এক্টিভিটিজ, দোজ এক্টিভিটিজ are performed for the love, sympathy, prestogenian, etc. is called non-activities. যে কাৰোবাক মৰম কৰা, কাৰোবাক স্নেহ কৰা, কাৰোবাক সন্মান কৰা, কাৰোবাৰ দুখত দুখী হোৱা, দেশক ভাল পোৱা, এই গোটেইবিলাক অনা অৰ্থনৈতিক কাৰ্য। তাৰ পৰা আমি কিন্তু পইচা নাপাওঁ, কিন্তু আমাৰ সদায় কি থাকে, আমাৰ স্নেহটো থাকিব। এইম যদি চাওঁ, দ্য মেইন অফ দোজ এক্টিভিটিজ আৰ্ন মানি। ইকনমিক্যাল এক্টিভিটিজ এইম আর আৰ্ন মানি, বাট নন ইকনমিক্যাল এক্টিভিটিজ উই হ্যাভ বিন টু দ্য ডান ফর সাইকোলজিক্যাল স্যাটিসফ্যাকশন, হয় না, আমার মানসিক সন্তুষ্টি। Whatever you have to see, the blind man could not be crossing the roads. You have take it and cross the road. That means you are psychologically satisfied that you should do the work on behalf of the particular person. Okay. Whatever you have to the crossing to the persons, they offer him to the money, then you should be called, no sir, this is my duty, I can't take the money for you. Okay, so that is that some your mother has been put you the this delicious food for cooking for you, it is the love of your mother to you, তার কারণে তুমি মাক পয়সা দিয়া নেকি? But whenever you go for the restaurant and taking some of the delicious dishes, then you pay for the money. It is a economical activities, but your love of the mothers who is cooking for you for delicious food, it is a non-economical activities. Understood by students? Then go for the end result. The end result of the activity is the production of the goods and service. Always to the end of the relation which has been the related to be the economical activities. That means the production of goods and service. সদায় পণ্য আৰু সেৱা কি থাকিব, ইকনমিক্যাল এক্টিভিটিছৰ লগত ৰিলেটেড থাকিব। But and the result of activities, the mental satisfaction of the person performing them. Whatever you have to the put the aim কি, এইম হ'ব কি আমাৰ ইকনমিক্যাল এক্টিভিটি যদি লক্ষ্য যদি চাওঁ, তেতিয়াহ'লে পণ্য আৰু সেৱা তাৰ লগত জড়িত হৈ থাকিব। কিন্তু নন ইকনমিক্যাল এক্টিভিটিছৰ ক্ষেত্ৰত আমাৰ কি থাকিব, অনা অৰ্থনৈতিক কাৰ্যৰ ভিতৰত আমাৰ সেল্ফ স্যাটিসফ্যাকশন, বা আমি কি পাওঁ, আমি পাৰফৰ্মিং দেম টু দ্য সেল্ফ, আমি এটা কি পাওঁ, প্লিজাৰ পাওঁ, যে মই কাৰোবাক হেল্প কৰিছোঁ, ইট গিভ এ সাইকোলজিক্যাল স্যাটিসফ্যাকশন টু ইউ। ওকে, দ্যাট ইজ দ্য end of end result of non-economical activities. But whenever you go for to the economical activities, that means the production, se kiba ponno utpadon korim kiba dim, and which are and also be the related to the service, the taking of to the money, those activities. The example, a teachers, a carpenter, a doctors, artist,
labors are whatever they have been doing into the platform. A singer sing for charity show performing on the functions and occasion. তাৰ কাৰণে পইচা লৈছে বাট এ ছিংগাৰ ছিং ইউৰ বাৰ্থডে পাৰ্টি উইদাউট মানি ইট ইজ এ নন ইকনমিকেল এক্টিভিটিজ অ'কে দ্য টিচাৰ টিচিং ফৰ ইজ দ্য ওন চন ইট ইজ এ নন ইকনমিকেল এক্টিভিটিজ এ ডক্টৰ ট্ৰিট হিজ চাইল্ড ওন চাইল্ড ইট ইজ এ নন ইকনমিকেল এক্টিভিটিজ which is charging any fees. Okay, so basically today we have discussed on about the human activities. যে ব্যৱসায় ধাৰণা বুলি কোৱাৰ লগে লগে আমি চৌপাশে যি দেখোঁ সেয়ে ব্যৱসায় বজাৰ কি বোলে এখন চব্জি বজাৰ ভেজিটেবল মাৰ্কেট এখন বোলে ক্লথ মাৰ্কেট এটা বোলে আমি দোকান বুলি ক'লে আমি যে ঘৰ বনোৱাৰ কাৰণে কি দোকানত যাম বোলে উই গো ফৰ টু দ্য হাৰ্ডৱেৰ বোলে কাপোৰ পিন্ধিবৰ কাৰণে আমি ক'ৰ দোকানত যাম হাৰ্ডৱেৰ দোকানত গ'লে পাম নেকি নাপাওঁ আমি ক'ত পাম বোলে ক্লথ ষ্ট'ৰত পাম বোলে ভেজিটেবল লাগে আমি ক'ত গ'লে পাম বোলে ভেজিটেবল মাৰ্কেটত গ'লে পাম বোলে আমাক মিট লাগে আমি ক'ত মিটত শ্বপত গ'লে পাম চ' আল্টিমেটলি দ'জ আৰ দ্য কনচেপ্ট অফ দ্য বিজনেছ এণ্ড উইথ আৰ এভৰিবডি বা এভৰি ওৱান উইথ দ্য কানেক্টিভিটি উইথ দ্য বিজনেছ আৰু এভৰি ওৱান by every person are to the consumer প্ৰত্যেকটো ব্যক্তিয়ে প্ৰত্যেকটো গ্ৰাহকে প্ৰত্যেকটো ব্যক্তিয়ে একোজন কি হয় they have been the and consumers. So guys, I hope today's class everyone has been understood very clearly and lot more of the question arising on your mind whatever taking to the first class যদি arise যদি করে any queries any doubts then call to me I am available anytime for our students. Okay guys, thank you to meet the next classes. Okay, happy give me to the feedback whatever the class has been taken by me it is very effective or not. Okay, have a nice day. Thank you.